নমস্কাৰ বন্ধুসকল, শ্ৰীমদ ভাগৱতৰ কথাৰূপ শৃংখলাৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি আমি শুনিম কিয় মহৰ্ষি ব্যাসদেৱে ভাগৱত ৰচনা কৰিলে, দেৱৰ্ষি নাৰদে তেওঁক কি উপদেশ দিছিল। যেতিয়া ব্যাসদেৱৰ মনত শান্তি নাছিল তেতিয়া দেৱৰ্ষি নাৰদ আহি ক'লে নাৰদৰ উপদেশ। হে ব্যাস, মোৰ উপদেশ শুনা। তুমি এনে এখন ভাগৱত শাস্ত্ৰ ৰচনা কৰা য'ত কেৱল গোবিন্দৰ গুণ আৰু নামৰহে প্ৰচাৰ হ'ব। শ্ৰৱণ আৰু কীৰ্তনেই হওক সকলোৰে সাৰ, তেতিয়াহে তোমাৰ মনৰ এই মহাক্লেশ দূৰ হ'ব। যদিও মাধৱৰ নৱবিধ ভক্তি আছে, শ্ৰৱণ, কীৰ্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য, আত্মনিবেদন, তথাপি এই সকলোৰে ভিতৰত শ্ৰৱণ আৰু কীৰ্তনেই সৰ্বশ্ৰেষ্ঠ। অৰ্চন, বন্দন, ধ্যান এই সকলোবোৰতকৈ ভগৱান হৰি তেওঁ যশ কীৰ্তনতেই আটাইতকৈ বেছি সন্তুষ্ট হয়। ভক্তসকলে যেতিয়া ভগৱানৰ গুণনাম গায়, কৃপাময় হৰিয়ে সেই নামৰ মালা গাঁঠি নিজেই পিন্ধে। সেয়েহে হে সৰ্বজ্ঞানী ব্যাস, তুমি এনে শাস্ত্ৰ ৰচনা কৰা য'ত কেৱল কৃষ্ণৰ চৰিত্ৰই প্ৰধান হ'ব। যি বাক্যত কৃষ্ণৰ নাম বা চৰিত্ৰ নাই, সেই বাক্য উচ্ছিষ্টৰ গাঁততকৈও অপবিত্ৰ। কাউৰীৰ দৰে কামী পুৰুষৰহে তাত ৰুচি থাকে, প্ৰকৃত ভকতৰ কিন্তু তাত অকণো অভিলাষ নাথাকে। আনহাতে যি বাক্যত মাধৱৰ গুণ নাম আছে, সেই বাক্যই সমূহ লোকৰ পাপ হৰণ কৰে। শুনা ব্যাস, ভক্তি নথকা জ্ঞান আৰু কৰ্ম সকলো ব্যৰ্থ। এয়াই বেদান্তৰ প্ৰকৃত তত্ত্ব। মই তোমাক স্বৰূপে ক'লোঁ। গতিকে এতিয়া জ্ঞান কৰ্মক নিঃশেষ কৰি অনাদৰ কৰি কেৱল ভক্তিৰ উপদেশ দিয়া, কাৰণ একমাত্ৰ ভক্তিয়েহে সংসাৰৰ বন্ধন নাশ কৰিব পাৰে। হে ঋষি ব্যাস, ভক্তিৰ প্ৰভাৱ শুনা। কোনোবাই যদি নিজৰ স্বধৰ্ম এৰিও কৃষ্ণক ভজে, কিন্তু তেওঁৰ ভক্তি এতিয়াও প্ৰেমপূৰ্ণ হোৱা নাই, এনে অৱস্থাতে যদি তেওঁ ভ্ৰষ্ট হয় বা অকালতে প্ৰাণ যায়, তথাপিও জানিবা তেওঁ অকল্যাণ নহয়। মই ঊৰ্ধ্ববাহু কৰি অংগীকাৰ কৰিছোঁ, এনে ভক্তৰ যদি অধম জাতিটো জন্ম হয়, তথাপি তেওঁ জ্ঞানী আৰু কৰ্মীতকৈ শ্ৰেষ্ঠ। দেৱতাসকলেও সেই ভক্তিৰ ৰসিকক বন্দনা কৰে। এই কথা জানি যি মহাবুদ্ধিমান, তেওঁ কেৱল ভক্তিৰ বাবেহে যত্ন কৰে। বিষয়ৰ সুখ কালে কৰ্মই মিলাই দিবই, গতিকে সকলো উপদেশী লোক কৃষ্ণৰ সন্মুখ হওক। এই উপদেশ শুনিয়েই ব্যাসদেৱে ৰচনা কৰিলে শ্ৰীমদ ভাগৱত মহাপুৰাণ, য'ত কেৱল ভক্তিৰ মহিমা, কৃষ্ণৰ লীলা। গতিকে বন্ধুসকল, জ্ঞান কৰ্মৰ অহংকাৰ এৰি আমি যেন কেৱল হৰিনাম শ্ৰৱণ কীৰ্তনতে মন দিওঁ, কাৰণ ভক্তিয়েই পৰম ধৰ্ম। নাৰদৰ উপৰিজন্মৰ কথা। নাৰদে কৈছে, মোৰ পূৰ্বজন্মৰ কথা শুনা। মই আগৰ জন্মত এজন ব্ৰাহ্মণৰ ঘৰৰ দাসীৰ পুত্ৰ আছিলোঁ। এবাৰ 4জন পৰম কৃষ্ণ ভক্ত সন্ন্যাসী সেই ব্ৰাহ্মণৰ ঘৰত বৰ্ষাকালছোৱা কটাবলৈ আহি আছিল। তেতিয়া মই মাত্ৰ 5 বছৰীয়া অবোধ ল'ৰা। মই নিতৌ সেই সন্ন্যাসীসকলৰ আলপৈচান ধৰিছিলোঁ, তেওঁলোকৰ লগত থাকিছিলোঁ। সন্ন্যাসীসকলে নিতে কৃষ্ণ কথা আলোচনা কৰিছিল আৰু কৃষ্ণৰ কীৰ্তন গাইছিল। মই সেইবোৰ মন দি শুনিছিলোঁ আৰু তেওঁলোকৰ উচ্ছিষ্ট প্ৰসাদো ভোজন কৰিছিলোঁ। সাধু সন্তৰ সংগৰ প্ৰভাৱত মোৰ মনৰ মলিনতা আঁতৰ হ'ল। কৃষ্ণৰ প্ৰতি মোৰ মনত ভক্তি উপজিল। মই দিনে ৰাতিয়ে কেশৱৰ গুণ যশ গাবলৈ ধৰিলোঁ আৰু মনত কৃষ্ণ কথাৰ ৰস উপজিবলৈ ধৰিলে। ভকতৰ সংগত মোৰ চিত্ত পবিত্ৰ হ'ল। কৃষ্ণ প্ৰেমত মোৰ চকুৰে লোটক ববলৈ ধৰিলে, গা ৰোমাঞ্চিত হৈ উঠিল। বৰ্ষাকাল শেষ হোৱাত 4জন সন্ন্যাসীয়ে তাতে থাকিবলৈ এৰি গুচি যাবলৈ ওলাল। তেওঁলোকৰ বিদায় দেখি মোৰ মন অত্যন্ত উত্তাউল হ'ল। মই কাতৰ হৈ কান্দি কান্দি তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰিলোঁ। তেতিয়া গুৰুসকলে মোক কিছু উপদেশ দিলে। মই ক'লোঁ, মই পাপী, মই কেনেকৈ এই সংসাৰ সাগৰ তৰিম?
মোৰ কাতৰতা দেখি 4জন সন্ন্যাসী মোৰ প্ৰতি সদয় হ'ল। সন্ন্যাসী 4জনে মোক ঘূৰি আহি মৰমেৰে ধৰি আশ্বাস দিলে। তেওঁলোকে মোৰ আগত পৰম ৰহস্যময় তত্ত্ব কথা প্ৰকাশ কৰিলে। মোক ঈশ্বৰ ভক্তি আৰু মহাজ্ঞানৰ উপদেশ দিলে। সেয়া যেন অন্ধ মানুহক দিব্য চকুদান দিয়াৰ দৰে হ'ল। সেই উপদেশতেই পৰম বান্ধৱ শ্ৰীকৃষ্ণৰ লগত মোৰ পৰিচয় হ'ল। আন আন দেৱতা পূজা ধৰ্মবোৰ মোৰ চকুত মায়াময় যেন লাগিল। সেই সময়ত মোক প্ৰতিপালন কৰি থকা মোৰ বৃদ্ধা মাতৃক সাপে দংশিলে আৰু তেওঁৰ মৃত্যু হ'ল। মাতৃৰ মৃত্যু দেখি মোৰ মন সংসাৰৰ প্ৰতি উদাস হৈ পৰিল। মই ঘৰ দুৱাৰ এৰি উত্তৰ দিশলৈ যাত্ৰা কৰিলোঁ। নগৰ, গাঁও, নদী, দেশ পাৰ হৈ গৈ মই নিজে এখন ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলোঁ। সেই বনৰ মাজত মই এটা অতি সুন্দৰ সৰোবৰ দেখা পালোঁ। তাত স্নান কৰি পানী খাই মোৰ শৰীৰ সুস্থ হ'ল। তাৰ পিছত মই এজোপা অস্বস্থ গছৰ তলত আসন লৈ বহিলোঁ আৰু হৃদয় কমলত শ্ৰীকৃষ্ণক চিন্তা কৰিবলৈ ধৰিলোঁ। কৃষ্ণক চিন্তা কৰোঁতে কৰোঁতে মোৰ মনত অতিশয় প্ৰেমৰ উদয় হ'ল। চিত্ৰ দ্ৰৱীভূত হ'ল, চকুৰ পৰা লোতক ববলৈ ধৰিলে, শৰীৰ ৰোমাঞ্চিত হৈ উঠিল। তেতিয়াই মই সাক্ষাতে ঈশ্বৰৰ মূৰ্তি দৰ্শন কৰিলোঁ। সেই ৰূপ কোটি চন্দ্ৰতকৈও অধিক প্ৰকাশমান আছিল। সেই দৰ্শনত মোৰ মন আনন্দৰ সাগৰত ডুব গ'ল। মনৰ সকলো মোহ আৰু অহংকাৰ আঁতৰ হ'ল। কিন্তু কিছু সময়ৰ পিছত প্ৰভু অন্তৰ্ধান হ'ল। কৃষ্ণক আৰু দেখা নাপাই মই বাৰে বাৰে ধ্যান কৰিবলৈ ধৰিলোঁ। তথাপিও মই মোৰ বন্ধু মাধৱক লগ নাপালোঁ। শোকত মোৰ বুকু ফাটি যোৱা যেন লাগিল। মই বহুত কান্দিলোঁ। এইমাত্ৰ হৃদয়ত দেখা দি তুমি ক'লৈ গ'লা বন্ধু? এই বুলি বুকুত ঢাকুৰি ঢাকুৰি বিলাপ কৰিবলৈ ধৰিলোঁ। কৃষ্ণৰ বিৰহত কান্দি থকা অৱস্থাতে মই আকাশৰ পৰা এই বাণী শুনিবলৈ পালোঁ। হে বালক, মোৰ কাৰণে আৰু কান্দিব নালাগে। যেতিয়ালৈকে তোমাৰ মনৰ সকলো মলিনতা সম্পূৰ্ণৰূপে নুগুচে, তেতিয়ালৈকে এই জন্মত তুমি মোক আৰু দেখা নাপাবা। এই নিন্দনীয় দাসী পুত্ৰৰ শৰীৰ ত্যাগ কৰাৰ পিছত তুমি মোৰ পাৰিষদৰ শ্ৰেষ্ঠ শৰীৰ লাভ কৰিবা। তোমাৰ নাম হ'ব নাৰদ। তুমি দিব্য ৰূপ ধৰি সদায় লোকক পবিত্ৰ কৰি ফুৰিবা। কেৱল মোৰ নাম আৰু গুণ কীৰ্তন কৰি থাকা। পৰৱৰ্তী জন্মত তুমি সদায় মোৰ দৰ্শন পাবা। এই আকাশবাণী শুনি মোৰ মন শান্ত হ'ল। মই লাজ সংকোচ এৰি কৃষ্ণৰ গুণ নাম গাই ফুৰিবলৈ ধৰিলোঁ। মই সদায় মনত কৃষ্ণৰ চৰিত্ৰ স্মৰণ কৰি থাকিলোঁ। তাৰ পিছত কালক্ৰমে মোৰ মৃত্যুৰ সময় উপস্থিত হ'ল। শৰীৰ পতন হ'ল, সকলো কৰ্মবন্ধন ছিঙি গ'ল। ভক্তিৰ বলত মই ভগৱানৰ পাৰিষদ দেহ লাভ কৰিলোঁ। সেই সময়তে মহাপ্ৰলয় উপস্থিত হ'ল। মই ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰিলোঁ। পিছত তেওঁৰ মানস পুত্ৰ হিচাপে মই জন্ম ল'লোঁ। চোৱা, ভক্তিৰ মহিমা কেনে প্ৰত্যক্ষ। ভক্তিৰ প্ৰভাৱ কি যে অদ্ভুত। দাসীৰ পুত্ৰ হৈ মই নাৰদ ৰূপে অৱতাৰ ল'লোঁ। মহাহৰিৰ কৃপাত মই ঘোৰ মায়াৰ পৰা তৰিলোঁ। হে ব্যাস, এই কথা জানি তুমি জগতৰ প্ৰতি দয়া কৰা। কৃষ্ণৰ গুণ নাম ৰূপ ধৰ্ম প্ৰকাশ কৰা। শ্ৰৱণ কীৰ্তনৰ দ্বাৰা জগতক উদ্ধাৰ কৰা। এই বুলি কৈ মুনি নাৰদ স্বৰ্গলৈ গ'ল। নাৰদৰ উপদেশ পাই ব্যাসদেৱৰ চিত্তত শান্ত হ'ল। তাৰপিছত ব্যাসদেৱে কৃষ্ণৰ মূৰ্তি ধ্যান কৰিবলৈ ধৰিলে। ধ্যানত তেওঁ হৃদয়তে কৃষ্ণক প্ৰত্যক্ষ দেখা পালে। কৃষ্ণৰ বাওঁফালে মায়া আৰু সোঁফালে ভক্তি মাতৃ অৱস্থান কৰিছে। এই দৃশ্য দেখি ব্যাস ঋষিৰ গা ৰোমাঞ্চিত হৈ উঠিল। ব্যাসে দেখিলে মায়াই জীৱক বান্ধি ৰাখে, আনহাতে ভক্তি মাতৃয়ে জীৱক মুক্ত কৰি ভগৱানৰ লগত মিলাই দিয়ে। ভগৱান দুয়োৰো মাজত মধ্যস্থ হৈ আছে। বন্ধন আৰু মোক্ষ দুয়োটাৰে কাৰণ ভগৱানেই। এই তত্ত্ব দেখি ব্যাস ঋষিয়ে আনন্দ মনেৰে ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। মহাভক্তিৰ পথ অতি গোপনীয় আৰু ৰহস্যময়। ব্যাসে এই ভাগৱত গ্ৰন্থ পুত্ৰ শুকদেৱক পঢ়ালে।
ইয়াতে প্ৰথম স্কন্ধৰ 6টা অধ্যায় সমাপ্ত হ'ল। ব্যাস নাৰদ সংবাদৰ কথাও ইমানতে শেষ হ'ল। হে সভাসদসকল, এই মহাভাগৱতৰ পথ শুনা। এই শাস্ত্ৰ পুৰাণৰ ভিতৰত সূৰ্যস্বৰূপ অতি মহৎ, যিজনে একান্ত শৰণ লৈ এই শাস্ত্ৰ শ্ৰৱণ কৰে তেওঁ পৰম পদ লাভ কৰে আৰু সুখেৰে মায়া তৰি যায়। শুকদেৱে পৰম উৎসাহেৰে বৈকুণ্ঠৰ এই শাস্ত্ৰ আনি সংসাৰী জীৱৰ প্ৰতি কৃপা কৰি প্ৰচাৰ কৰিলে। এই কথা জানি তোমালোকে এক চিত্তে নিতৌ কৃষ্ণ কথা শুনা। এনেকুৱা দুৰ্লভ মনুষ্য জন্ম বৃথা নকৰিবা। বিজুলী চমকৰ দৰে জীৱন অস্থিৰ। এই শৰীৰ কেতিয়া ক'ত পৰি যায় তাৰ ঠিকনা নাই। এতেকে প্ৰাণবন্ধু কৃষ্ণৰ চৰণত চিত্ত দিয়া। কৃষ্ণৰ গুণনামেই পৰলোকৰ একমাত্ৰ ধন। হৰি ভক্তিত আলস্য এৰা, আকৌ মানুহ হৈ জন্মিবা এই আশা এৰি দিয়া। এতিয়াই সত্তৰে গলত মাধৱৰ নামৰ মালা পিন্ধা। কৃষ্ণৰ কিংকৰে কৈছে সকলোৱে ৰাম ৰাম বোলা।